আসসালামু আলাইকুম। আমি সকলোৱে সামাজিক মাধ্যম ব্যৱহাৰ কৰোঁ। সৰুৰ পৰা সৰু, ডাঙৰ পৰা ডাঙৰ সকলো খবৰে আমি সামাজিক মাধ্যমৰ পৰা লাভ কৰোঁ। প্ৰত্যেক দিনাই আমাৰ চিনাকি, অচিনাকি কিমান মানুহ এইখন পৃথিৱী এৰি গুচি গৈ আছে, সেই খবৰবিলাকো আমি সামাজিক মাধ্যমৰ পৰাই লাভ কৰোঁ। কিন্তু কেতিয়াবা ভাবিছোঁনে, এদিন আমিও এইখন পৃথিৱী এৰি উভতি নহা বাটেৰে গুচি যাব লাগিব। তাৰ বাবে নিজকে নিজে প্ৰস্তুত কৰিছোঁনে? আমি যিসকলে ইছলাম ধৰ্মত বিশ্বাসী, তেওঁলোকক মৃত্যুৰ পিছত কবৰস্থ কৰা হ'ব, আৰু কবৰস্থ কৰাৰ পিছত আল্লাহৰ নিৰ্দেশত দুজনমান ফিৰিস্তা আহি সেই মৃত ব্যক্তিক কেইটামান প্ৰশ্ন কৰিব। সেই প্ৰশ্নৰ উত্তৰ দিয়াৰ বাবে নিজকে নিজে প্ৰস্তুত কৰিছোঁনে? বা কেতিয়াবা ভাবি চাইছোঁনে যে আমিও এদিন সেই প্ৰশ্নৰ সন্মুখীন হ'ব লাগিব? মৃত্যুটো হ'বই। পৰম কৰুণাময় সৃষ্টিকৰ্তা মহান আল্লাহ ৰাব্বুল আলামিনে পবিত্ৰ কোৰাণত ঘোষণা কৰিছে, কুল্লু নাফসিন যায়িকাতুল মাউত। তাৰ মানে প্ৰত্যেক জীৱই এদিন হ'লেও মৃত্যুৰ সোৱাদ গ্ৰহণ কৰিবই লাগিব। এই কথাষাৰকতো কোনেও নুই কৰিব নোৱাৰে। আহকচোন আমি সকলোৱে এতিয়াৰ পৰা প্ৰতিজ্ঞাবদ্ধ হওঁ। আল্লাহ ৰাব্বুল আলামিনৰ নিৰ্দেশত যি দুজন ফিৰিস্তাই কবৰত প্ৰশ্ন সুধিব, সেই প্ৰশ্নৰ উত্তৰ দিয়াৰ বাবে আল্লাহ ৰাব্বুল আলামিনে আমাক সকলোকে তৌফিক দিয়ক। নিজকে নিজে যাতে প্ৰস্তুত কৰিব পাৰোঁ, তাৰ বাবে নিজেই যত্নৱান হওঁ।